हेलो एवरीवन मुस्लिम बरा इनटी भिडिओले आपलोक सकलोके स्वागतम जनाइছো एया इतिया धुनियाকৈ रूमটো सिजिल কৰি ললো रूमটো सिजिल হোৱাৰ পিছতহে বেলেগ কাম কৰিবলৈ মন যায় এয়া আজি হৈছে যিহেতুকে হাজবেণ্ডৰ ঘৰত মোৰ প্ৰথমটো বিহু কাৰণে ধুনিয়াকৈ ৰেডি হৈ ললো লৈ এয়া গলো চাহ বনাবলে আৰু এয়া হাহুমাহতেও খালে খাই লৈ মানুহজনকো দিলো চাহ একাপ এয়া ধুনিয়াকৈ চাহ দিলো দি আৰু আনফালে যেহেতুকে গৰু নোয়াব লাগিব এয়া মানুহজনে ধুনিয়াকৈ মাহ হালধি ৰেডি কৰিলে আৰু আনফালে এয়া সাতৰ কাৰণে হালধি থেকেৰা আৰু লাউ বেঙেনা তিয়হ হেনেকৈ সাতৰ কাৰণে যোগাৰ কৰি থকা হৈছে আৰু এয়া আমাৰ গৰু কেইজনী এয়া তেওঁলোকৰ কাৰণে কৰা হৈ আছে আৰু এয়া সাতু এয়া তৈয়াৰ কৰা হৈ যেহেতুকে কৃষিজীৱী সহা অসমীয়াৰ প্ৰাণ গৰু বিহু এয়া খুব ধুনিয়াকৈ মানুহজনে গৰু কেইটাক নুৱাই আছে নুৱাই ধুৱাই দীঘলতি মাখিয়তি পাতেৰে গৰু গাত কুবাই দীৰ্ঘায়ু কামনা কৰিছো এয়া খুব ধুনিয়াকৈ মানুহজনে নুৱাই আছে আৰু তেওঁলোকৰ কাৰণে আজি এটো দিন সেই কাৰণে খুব ধুনিয়াকৈ আমি পালন কৰিছো ঘৰত जिमान पारो আৰু তাৰ মাজতে ময়ো গলো এয়া অলপমান নুৱাবলৈ আৰু নুৱাওতেনে মানে কি হয় মোক চিনি ইমান নাপায় সেই কাৰণে অকমান খুচিবলে ধৰে এই কাৰণে মানুহজনে অকমান ধৰি দিছে আৰু এয়া হল মোৰ ভতিজাজনী চাইও তাই লৈছে সৰু পোৱালিটো যেহেতুকে ডাঙৰ গৰু নোৱাৰে আৰু এইজনীও মোৰ ভতিজায় তাই আহিছে দিল্লীৰ পৰা আৰু খুব বেছি ভাল পাইছে মানে ইয়াত নুৱাই বলে পাইছে আৰু তাত ৰুমৰ ভিতৰতে থাকে তাই আহি খুব বেছি এনজয় কৰিছে মানে ওচৰ নদীৰ অভাৱৰ কাৰণে এনেকৈ মটৰৰ পানী দিয়ে তেওঁলোকক ধুৱাব লগা হৈছে খুব ধুনিয়াকৈ পাতি দিছে মানে ইমান দিনৰ মূৰত গা ধুইছে সাফা চিকুন হৈছে খুব ধুনিয়াকৈ একো মানে সুবিধা কৰা নাই খুব ধুনিয়াকৈ পাতি দিছে এয়া আৰু নুৱা ধুৱা পিছত তেওঁলোকক এনেকৈ তেল খানি দিয়া হৈছে আৰু মোৰ ফ্ৰেন্ড লিষ্টত কোনে কোনে এনেকৈ গৰু বিহু পালন কৰিছে নিশ্চয় কমেন্টা কৰি জনাব দে এয়া ৰেছনে ৰাতিপুৱা গৰু গাপা ধুৱাই এয়া এতিয়া আহিছো দুখৰ কপাল মানে আজি ডিউটি আছে কাইলে আকৌ আহিম হাজবেণ্ডৰ ঘৰলে এতিয়া হাজবেণ্ডে থবলে আহিছে তাকে সকলোকে গৰু বিহু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো।